যোৱাকালি আমি দেখিছোঁ টকছৰ মাজতে আমি একে ৰছিদ আলম MLA বিধায়ক তেওঁ মানে এনেকুৱা অভদ্ৰামী আচৰণ কৰিছে ৰাজদীপ বাইলু বৰুৱা ডাঙৰীয়াক। সেইটো কাৰণে তীব্ৰ ভাষাৰে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। লগতে তেওঁ অতি শীঘ্ৰে হাতযোৰ কৰি ক্ষমা খোজা ৰাজহুৱাভাৱে ক্ষমা খোজাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা তেওঁৰ বিৰুদ্ধে জংগী আন্দোলন হ'ব। আৰু তেওঁৰ যোনটো নেকি পদবী আজি আমি দেখি আহিছোঁ, তেওঁ ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত একাংশক মানে উচতনি দি তেওঁ মানে ৰাইজৰ মাজত মানে এটা জনপ্ৰতিনিধি হ'বলৈ বিচাৰিছে। তেওঁ আজিৰ তাৰিখত বিধানসভাত যোনটো নেকি উত্থাপন কৰিব লাগে, তেওঁ এটা টকছৰ জৰিয়তে এটা মানে দাবী ধমকি মানে দিয়াৰ এটা পৰিলক্ষিত হৈছে। গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ। লগতে তেওঁ অতি শীঘ্ৰে ক্ষমা যদি নোখোজে তেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে আন্দোলন হ'ব, তেওঁৰ বিৰুদ্ধে মানে প্ৰতিবাদ আৰু তেওঁৰ বিৰুদ্ধে মানে এটা এজাহাৰ হ'ব বুলি আমি আজিৰ তাৰিখত স্পষ্ট কৰি দিছোঁ। যিহেতুকে তেওঁ এজন জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধিৰ ভাষ্য এনেকুৱা হ'ব পাৰে নেকি যে সংবাদ মাধ্যমত তেওঁ যুক্তি সহকাৰে তেওঁ কথাবিলাক ক'ব লাগিছিল আৰু নকয়, তেওঁ নিজেই মানে যি ভাষাৰে আচলতে অৱৰ্ধনী কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব এজন জনপ্ৰতিনিধি? বিশেষকৈ ক'ব লাগিব যে এই জনপ্ৰতিনিধিৰ মানে তেওঁ যোগ্য নহয়। কাৰণ আমি তেওঁ ৰাইজৰ স্বাৰ্থত যদি সঁচাকৈ মানে তেওঁ এটা সংবাদ মাধ্যমত মানে আহিব বিচাৰে বা ভাল এটা কথা ক'ব বিচাৰে, তেতিয়াহ'লে ডিচিপ্লিনেৰে কৰিব লাগিছিলে। কিন্তু এটা সংবাদ মাধ্যম গোষ্ঠীক মানে টাৰ্গেট কৰি তেওঁ মানে জোৰ জবস্তি মানে এনেকুৱা মানে অভদ্ৰামী কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। গতিকে তেওঁ জনপ্ৰতিনিধি নহয়, তেওঁ কোনোবা এটা চক্ৰৰ মানে তেওঁ এজেণ্ট হৈ আছে আৰু যাৰ জৰিয়তে তেওঁ মানে তাতে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি একাংশ ৰাইজৰ মানে বিপথে পৰিচালনা কৰা বুলি আমি ক'ব পাৰোঁ। গৌৰৱ কি ক'ব আচলতে তেখেতক নিলম্বন কৰাৰ কাৰণে কিবা আহ্বান জনাব নেকি? বিশেষকৈ আমি ক'ব লাগিব যে কংগ্ৰেছৰ সংস্কৃতি যেনেকৈ এনেকুৱা ধৰণে ৰছিদ আলমৰ নিচিনা বহু ব্যক্তি আছে যিসকল মানে সংবাদ মাধ্যমকে আক্ৰমণ কৰি আহে আৰু এনেকুৱা ধৰণে উচতনিমূলক বক্তব্য প্ৰদান কৰে। গতিকে মই আহ্বান কৰোঁ, সঁচাকৈ যদি অসমৰ স্বাৰ্থত মানে গৌৰৱ গগৈ কাম কৰিছে, তেতিয়াহ'লে অতি শীঘ্ৰে ৰছিদ আলম ডাঙৰীয়াক বৰ্খাস্ত কৰক, তেওঁক পদত্যাগ কৰক আৰু তেওঁক মানে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ কাৰণে বাধ্য কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।